মই আপোনালোকক এটাই অনুৰোধ কৰিম, যিদিনাখন মোৰ মৃত্যু হ'ব মোক এই জালুকবাৰীতে আপোনালোকে শ্মশানত থব, বেলেগ কোনো জেগাত থব। শ্ৰদ্ধাৰ ৰাইজ, এষাৰ মনৰ পৰা কথা কম। যোৱা 2011 চনত জালুকবাৰীৰ ৰাইজে মোক অসমৰ ভিতৰতে বিপুল ভোটত জিকাইছিলে। মনত এটা গভীৰ আশাৰে মই তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰত যোগদান কৰিছিলোঁ। সীমাহীন আশা আছিল, জালুকবাৰীৰ ৰাইজে হাঁহিব, শুৱালকুছিৰ বস্ত্ৰ উদ্যোগে প্ৰাণ পাব, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং হ'ব, জালুকবাৰীৰ ঘৰে ঘৰে আনন্দৰ জোৱাৰ উঠিব। কিন্তু দুৰ্ভাগ্য যে তৰুণ গগৈ ডাঙৰীয়াই জালুকবাৰীৰ ৰাইজৰ সেই মৰম বুজি নাপালে। তেখেতে পৰিয়ালতান্ত্ৰিক ৰাজনীতি কৰিলে। অসমখনত এখন নতুন পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ এটা নতুন তেওঁ বুৰঞ্জী ৰচনা কৰিব বিচাৰিলে।